Good morning everyone. নিশ্চয় গম পাইছে থাম্বনেইলখন চাই নিশ্চয় আহিছে ভিডিঅ'টো আৰু আজি বহুত হেপী হৈ আছোঁ কাৰণ আমাৰ 9 ইয়াৰ্ছ মানে কমপ্লিট হৈ গ'ল আৰু আজি খুবেই হেপী আৰু এনেকৈ যাতে সদায় হেপী হৈ থাকোঁ আৰু সকলো আশীৰ্বাদ কৰিব সদায় সুখ দুখৰে মাজতে যাতে দিনবোৰ যাতে পাৰ হয় আৰু আপোনালোকে হেপী থাকিব সদায় হেপী থাকিবলৈ চেষ্টা কৰিব আজি খুবেই মানে মনটো ভাল লাগি আছে আজিৰ দিনটোতে আমাৰ হৈছিল মানে বিয়া বিৰাট মনটো ভাল লাগি আছে আৰু সঁচাকৈ মানে দিনবোৰ যে কেনেকৈ পাৰ হ'ল মানে গমকে নাপালোঁ মানে এতিয়া মানে এনেকুৱা লাগি আছে যে 2-3 বছৰমানহে হ'ল নেকি আমাৰ 9 বছৰ কমপ্লিট হৈ গ'ল আৰু এনেকৈ যাতে জীৱনটো মানে লাহে লাহেকৈ এনেকৈ কমপ্লিট হৈ যায় থাকে আৰু বছৰবিলাক হেপী আৰু এতিয়া আমাৰ মানে খেতি পথাৰৰ কাম চলি আছে হাজবেণ্ড নাই ঘৰত ৰাতিপুৱা চাহ পানী ভাত খুৱাই মানে পঠাই দিছোঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ একদমেই মানে সময় পোৱা নাছিলোঁ সিহঁতক ভাত পানী খুৱাই পঠাই মানে এতিয়া মই ৰুমত আহিছিলোঁ আৰু এতিয়া আমাৰ লাইন নাই কমে 2 ঘণ্টামান হৈ গ'ল আমাৰ ইয়াতে লাইন নাই সেইকাৰণে মানে ইয়াত বহি আছোঁ কিন্তু বিৰাট গৰম দেখিছে চাগে পুৰা ঘাম ওলাই অৱস্থা বেয়া আৰু আজি আমি দিনটোত কি কৰি থাকোঁ ভিডিঅ'টো চাই থাকিলে নিশ্চয় গম পাব আৰু বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ আজি বহুত ৰ'দ দিছে আৰু এতিয়া মানে মই ভাত আঞ্জাখিনি হোৱা কৰিলোঁ আৰু আজি খাবৰ কাৰণে বনাইছোঁ মানে কচু আঞ্জা আৰু নেচেৰে আৰু আলু ভাজিছোঁ আৰু তেতিয়া মানে কঁঠাল গুটি ভাজিছোঁ আৰু মানে এতিয়া দালি বনাম দালিখিনি আছে দেই গাইছ ভাত চাত চব কমপ্লিট আৰু মানে পূৰা কাপোৰ কানি ধুই ধাই পূৰা ৰেডি আৰু এতিয়া ভাবিছোঁ অলপমান মানে কাপোৰ চিলাম বুলি আৰু মানে মা কাপোৰ চিলাব দিছে 2যোৰ কাপোৰ আৰু সেই মানে কাপোৰ কেইযোৰ চিলোৱা হৈছে মাত্ৰ ব্লাউজ কেইখন আছে চিলাবৰ কাৰণে আৰু এখন ব্লাউজ মানে কমপ্লিট হৈছে মাত্ৰ জইন দিবৰ কাৰণে আছে মানে সেইখিনি এতিয়া কৰি লওঁ বুলি ভাবিছোঁ আৰু আজি ক'ৰবাত ফুৰিব যাম বুলি ভাবিছোঁ হাজবেণ্ডৰ লগত কি কৰে যায় না নাযায় মই কালি কৈছিলোঁ ক'ৰবাত যাম যাওঁ বুলি আৰু ফুৰিবৰ কাৰণে আৰু যিহেতু মানে এইকেইদিন পথাৰৰ কাম বিৰাট মানে খৰধৰকৈ কৰি আছে সেইকাৰণে মানে সি কৈছে দেচোন কি হয় পথাৰৰ পৰা কাম কৰি আহিম তেতিয়াহে ভাবি চাম আৰু মানে মাৰো খুব মানে গা চা বেয়া হৈ আছে সেইকাৰণে দূৰত যোৱাটো কেঞ্চেল কৰিছোঁ ভাবিছিলোঁ ক'ৰবাত ফুৰিবলৈ যাম বুলি আৰু কিন্তু বেছি দূৰত যাব নোৱাৰিম মানে ওচৰে পাজৰে যাব লাগিব যিহেতু আজি আমাৰ কাৰণে বহুত স্পেচিয়েল দিনটো আৰু আমাৰ যিদিনা মানে বিয়া হৈছিল 8 তাৰিখত সেইদিনাখনে মানে আজি বিৰাট ৰ'দ দি আছে সেইদিনাখনে কিন্তু বৰষুণ বিৰাট বৰষুণ দেই পূৰা পানী গোটেই পিয়াক হৈ গৈছিল আমাৰ বিয়া দিনা আৰু ইমান ডাঙৰকৈ নহয় সৰু সাৰাকৈ বিয়াখন পাতিছিলোঁ আমাৰ যিহেতু আমি পলাই আহিছিলোঁ আৰু সেইকাৰণে মানে সৰু সাৰাকৈ বিয়াখন পাতি দিছে আৰু একো নহয় সদায় হেপী থাকিলেই হ'ল আৰু আমাৰ পৰা আজিৰ দিনটো পূৰা মনত পৰি গৈছে সঁচাকৈ খুব মানে স্পেচিয়েল আছিল দিনটো আৰু আমি ধুনীয়াকৈ মানে সেইদিনাখনে গৈছিলোঁ মানে মন্দিৰত ৰাতিপুৱা টাইমত এইখিনিৰ পৰা মন্দিৰৰ পৰা আহিছিলোঁ আহি মানে আমি দুটা ওপৰত মানে আছিলোঁ সঁচাকৈ মোৰ ফটোকেইখন আপোনালোকক দেখাই দিওঁ এইখন হৈছে মানে মই যিদিনা পলাই আহিছিলোঁ তাৰ ফিৰা দিনৰ ফটো আছে এইখন আৰু মানে এইখন মন্দিৰত যোৱা তাৰপাছত মন্দিৰৰ পৰা অহা ফটো এইবিলাক আৰু বিয়াৰ ফটো এইবিলাক আৰু মোক কাজাই কাচাই আছিল আৰু দৰাটো কাজাই কাচাই লৈ আহিছিল মোৰ কাষত সঁচাকৈ সেই দিনটো মানে মনত পৰিলে সঁচাকৈ বিৰাট ভাল লাগে সকলোৰ কাৰণে সেই দিনটো স্পেচিয়েল হয় আৰু সৰুৱে হওক বা ডাঙৰে হওক সকলোৰে মানে এইটো সপোন থাকে আৰু আমাৰো সেইটো সপোনটো পূৰা হৈছে আৰু আপোনালোকৰ আশীৰ্বাদৰ কাৰণে আজিলৈকে আমিও ভালে ভালে আছোঁ আৰু আশীৰ্বাদ কৰি যাই থাকিব সদায় তাৰপাছত মা দেউতাহঁতক সেৱা কৰাল আৰু তাৰপাছত গাঁৱৰ মানুহখিনিক সেৱা লৈছোঁ আমি আৰু এনেকৈয়ে মানে আমাৰ বিয়াখন সম্পূৰ্ণ হৈছে গাইজ মানে আমাৰ ক'ৰবাত যোৱা প্লেনিং আছিল কিন্তু ফটাফট মানে মাহঁতৰ ঘৰতহে যাই আছোঁ কাৰণ মাৰ বোলে গা বেছিকৈ বেয়া হৈছে মেডিকেলত লৈ যাব লাগে এতিয়া যাই আছোঁ মই আৰু আপোনালোকে চাই থাককচোন কি হয় কি নহয় আৰু ক'ত লৈ যাওঁ তাতে গৈহে মানে গম পাম আৰু ফাইনেলি আহি পালোঁ ঘৰ আৰু ফোন মাৰি আছোঁ ৰিচিভ একদম কৰা নাই কিবা কৰি আছে কিবা হৈছে ধুব গৈছিলোঁ আৰু বহুত গৰম লাগিছে লৈছোঁ আহি পালোঁ মেডিকেল আৰু ইয়াতে কি কৰে এতিয়া ভিতৰত গ'লেহে গম পাম ইয়াতে গাড়ীখন থৈ দিলোঁ আৰু এইখন হৈছে কেম্পৰ মেডিকেলত আহিলোঁ আমি আৰু এইখন হৈছে কেম্পৰ মেডিকেল
তো হৈ গ'ল আমাৰ আৰু এতিয়া মানে ঔষধ ল'ব আছে ফাৰ্মাচী ইয়াত বন্ধ চব বামনিগাঁৱত খোলা আছে নে নাই চাম বামনিগাঁৱত ল'ব লাগিব চ' এতিয়া মানে ধুনীয়াকৈ চাফা তাফা কৰি দিলে আৰু ঔষধ পাতি দিলে সেইখিনি এতিয়া লৈ যাওঁ আৰু ইয়াৰ পৰা যাওঁ এতিয়া বামনিগাঁৱত তাতে ফাৰ্মাচী খোলা আছে নাই তাতে চাব লাগিব চ' গাইজ ফাইনেলি আহি পালোঁ ঘৰ আৰু মাৰ কণ্ডিশ্যনটো দেখাই পালে বহুত বেয়া হৈ আছে আৰু তাতে ভিডিঅ' বনাব নাপালোঁ বেছি কাৰণ মাক চাব লগা হৈছিল আৰু বহুত কান্দি আছিল মায়ে কাৰণ বহুতখিনি মানে হেৰি হৈ গৈছে হাতত আৰু মানে খৰি কাটি আছিল জনাতত এনেকৈ খৰি কাটোতে মানে ওপৰত বাঁহ আছিল দেখা নাছিল চ' এনেকৈ দেউতে মানে ইয়াত ডাইৰেক্ট এনেকৈ সানি দিছে চ' এইখিনি একদম ফুটিছে মানে এইখিনি এইটো এনেকৈ ওলাই গৈছে বহুত বেয়া লাগিল আৰু যিহেতু এতিয়া আমাৰ পথাৰৰ কামো চলি আছে চ' তেনেকৈ যাব নোৱাৰিম চাগে আৰু ঘৰত মানুহ নাই তেনেকৈ দেউতাতো যাবই লাগে বাহিৰত আৰু দাদাটো মানে বেলেগত কাম কৰিব আছে চ' এতিয়া আহিলোঁ আৰু ঔষধ পাতি কিনি দিলোঁ বামনিগাঁৱৰ পৰা আৰু মোৰে মাথা চাথা বিষ একদম হৈ গৈছে ময়ো মানে এক ফাইল চেৰডান কিনি আনিলোঁ আপোনালোকে নিশ্চয় দেখাই পাই থাকে মই চেৰডান বহুত খাই থাকোঁ কাৰণ মাথা চাথা একদম মোৰ বিষ হৈ থাকে চ' এতিয়া আৰু হাজবেণ্ডতে গৈছে মানে বিধান কঠীয়া তুলিবৰ কাৰণে চ' এতিয়া মানে আৰু তাতে যাব লাগিব চ' আজিতো আৰু দিনটো এনেকৈয়ে গ'ল ভাবিছিলোঁ অলপমান স্পেচিয়েল কৰিম বুলি কিন্তু নহ'ব চাগে কাৰণ বাবাৰো দাঁতৰ বিষত কান্দি আছে আৰু আমাৰ ইয়াৰ মাৰো জ্বৰ উঠি আছে চ' তাৰ মাৰো তেনেকুৱা হ'ল আৰু মোৰতো এনেও বেমাৰেই হৈ থাকে বেমাৰ শেষে নহয় মোৰ চ' এতিয়া মানে আৰু বিধানতলিত যাওঁগৈ কিবা এটা খাওঁ আৰু ভাত চাত গাইজ এতিয়া আৰু যাই আছোঁ আমি মানে বিধান ল'বৰ কাৰণে আৰু পৰা ঠেলা চেলা লৈ ওলাইছোঁ আৰু যি গৰম দিছে থাকিব নোৱাৰা কেইটামান ভাত খাই আৰু মানে আৰু আহিলোঁ আৰু সেইপানে দেহিক পূৰা চাইকেলখন লৈ ওলাব দিলোঁ কাৰণ আহোঁতে বেৰাই যিহেতু আহিব লাগিব সেই চাইকেলত গ'লে আৰু হেৰি হ'ব ৰ'বা অলপমান ৰেষ্ট লৈছোঁ দূৰ হয় মানে ইয়াৰ পৰা আমাৰ বিধানতলি লাগি আৰু আমাৰ পেক দিছে আৰু কালিৰ পৰা ৰোৱা বোৱা পূৰা আৰম্ভ কৰি দিম আৰু আজি পূৰা খাতাৰনাক ৰ'দ দিছে আৰু আছে যাব লাগিব আৰু আধা ঘণ্টামান লাগিব কাৰণ বেৰাই যিহেতু যাই আছোঁ পূৰা পানী চানী চাহ তাহ পূৰা লৈ আহিছোঁ লিবু মাহঁতৰ পৰাই আনিছিলোঁ তাকে লৈ আহিছোঁ আৰু এতিয়া যাই থাকোঁ আৰু গাইছ চ' গাইছ আহি পালোঁ আৰু বেছি দূৰ নাই আৰু অলপ দূৰ আছে আৰু ইমান গৰম ইমান ৰ'দ ইয়াতে মানে হালত খাৰাপ হৈ গ'ল মেৰা চ' এইখিনি আহি পালোঁ ইয়াতে অলপমান মানে ঠাণ্ডা জেগা পাইছোঁ চ' ইয়াতে অলপমান ৰখিছোঁ আৰু ফোন মাৰি আছে সোনকালে আহ ভোকো লাগিছে চাগে কিবা কিবি আনিছে খাবৰ কাৰণে চ' এইখিনিত আহি পালোঁ আৰু এতিয়া মানে অলপমান দূৰ আছে ইপানেদি যাই থাকিব লাগিব চ' দেহাৰ পূৰা ভাগৰ ঘাম চলাই অৱস্থা নোহোৱা হৈ গৈছে চ' এতিয়া যাই থাকোঁ আৰু পূৰা মাথা চাথা কিবা যা লাগি আহিছে দে মোৰ গাইছ বোলা যাওঁ বোলা এইখনেই হৈছে আমাৰ বিধান বাৰীখন হ'ব পাৰে আৰু এতিয়া ধুনীয়াকৈ চাহ পানী খাল আৰু বহুত ভাগৰ লাগিছিল দে গাইছ আহিয়ে ডাইৰেক্ট ইয়াতে জিৰাইছোঁ অলপমান আৰু এতিয়া ঘৰত যাওঁ আৰু ভাত খাই বোলে সিহঁতে আৰু ভাত পানী দিব লাগে চাহ পানী চৰপাত ধুনীয়াকৈ খাল তামোল চামোল খাই সিহঁতে ওলাই গ'ল আৰু এতিয়া ময়ো যাওঁ আৰু এতিয়া বিধান চিধান নি আছোঁ আৰু এতিয়া আমাৰ দুষ্টটো দাঁত পকা খাইছে পূৰা দাঁতৰ বিষত থাকিব পৰা নাই আৰু এইপানে চাব পাৰে ইয়াতে মানুহ পূৰা দিছে দেই বেছি দিন হোৱা নাই এইটো হৈছে আমাৰ হাজবেণ্ড পূৰা আহি আছে পকাৰ ৰ'দত বাচাৰি নকৰিলেও নহয় কামবিলাক কৰিব লাগে আৰু ইয়াতে চাই অলপ ৰখি আছোঁ কাৰণ এইখিনি থিয়া আছে মই থিলাই দিব লাগিব আৰু এতিয়া ভাত খাম বিৰাট জোৰ ভোক লাগিছে কেইটামান ভাত খাইছোঁ আহিলোঁ গা পা ধুলোঁ অলপমান ৰেষ্ট ল'লোঁ ভাত খালোঁ আৰু এতিয়া আৰু কমেও তিনিটামান বাজিল চাগে এতিয়া চ' এতিয়া আৰু মানে আৰু বিধানখিনি আনিলোঁ যিহেতু এইবাৰ আৰু মানে ভুই ৰুব যাব লাগে চ' আজিৰ দিনটো এনেকুৱাই গ'ল ভাবিছিলোঁ ক'ৰবালৈ ফুৰিবলৈ যাম অলপ স্পেচিয়েল কৰিম বুলিয়ে কিন্তু আজিৰ দিনটো চব মানে এনেকুৱাই হৈ থাকিল চ' বেয়া লাগিল একো নহয় আৰু কিছুমান প্ৰব্লেমৰ কাৰণে এইবিলাক হৈ যায় চ' একো নহয় অহা বছৰ নিশ্চয় ভালকৈ অলপমান চেলিব্ৰেট কৰিম আৰু এইবাৰ মানে বেছি সোনকালে মানে ভুই ৰোৱা মানে প্ৰচেছটো অলপ সোনকালে কৰিব লগা হ'ল কাৰণ এইবাৰ মানে বৰষুণৰ বতৰটো একদমেই বেয়া বৰষুণ একদমেই নাই পূৰা ৰ'দ খালি ৰ'দ আৰু আজি দেখিছে চাগে কিমান ৰ'দ দি আছে চ' এতিয়া মানে পানী চানী একদমেই নোহোৱা হৈ গৈছে তাৰ কাৰণে মানে সোনকালে মানে ৰোৱা পোতাৰ প্ৰস্তুতি মানে সোনকালে কৰিব লগা হ'ল কাৰণ যিহেতু পানী চানী একদমেই নাই তো সোনকালে এইবিলাক কৰি ল'লে নিজৰে ভাল আৰু মানে এতিয়া আৰু অলপ আন্ধাৰে হ'ব আহি আৰু তাৰ কাৰণে ভাবিছোঁ অলপ ঠাণ্ডা পুতি আহোঁগৈ আৰু কিমান বা দিছে ৰাতিপুৱা ট্ৰেক্টৰখন লৈ গৈছে ভাবিছিলোঁ মই ক'ৰবাত এনে হাল বাব যাব
যাব পেক চেক তেনেকুৱা দিয়া একো প্লেনিং নাছিল মানে হঠাতে মানে দি দিল কাৰণ মানে পানীখিনিত আছিল মানে মানে কাষৰ ডোকলাটোত আছিল তাৰ পৰাই মানে লৈ আনিছে কাৰণ সেইখিনি একদম মানে বাকৰা টাইপৰ মানে সেইকাৰণে মানে সোনকালে সেইখিনি দি দিল আৰু এতিয়া মা গ'ল গা চা বেয়া সকলোৰে মানে তথাপিও কাম যিহেতু কৰিব লাগিবই তো সেইকাৰণে মানে গা বেয়া হ'লেও কৰিব লাগিবই আৰু একো নহয় যিমান পাৰোঁ সিমান কৰিবলৈ চেষ্টা কৰিম মাহঁতকো অলপ আগতে ফোন মাৰিলোঁ মা বোলে ভাত চাত খাল আৰু টেবলেটকেইটা খাবৰ কাৰণে দি দিলোঁ সোনকালে আৰু মাৰ ভাল হ'বৰ কাৰণে কমেও আৰু 1 মাহ 2 মাহমান লাগিবই চাগে ডক্টৰে কৈছে 1 মাহটো লাগিব এইটো ভাল হোৱাৰ কাৰণে আৰু যাব লাগিব 3 দিনৰ পিছত আৰু যাব দিছে আৰু মেডিচিনবিলাক শেষ হ'ব যিহেতু 3 দিনত শেষ হ'ব মই হিচাপ কৰি চাই আহিছোঁ মেডিচিনখিনি শেষ হ'ব সেইকাৰণে মানে ল'ব যাব দিছে আৰু ঘৰত যিহেতু মানুহো নাই কোনো লৈ যাবৰ কাৰণে মেডিকেলত ময়ে যাব লাগিব আৰু পুটুককৈ যাই মানে মেডিচিনখিনি লৈ আহিব লাগিব আৰু মানে একবাৰ দেখুৱাব দিছে হাতখন যদি মানে ফুলি আছে ন বহুত তো ফুলাখিনি মানে কমিলে মানে চিলাই দিব বোলে মা কৈ আছে নিচিলাং মই কষ্ট হ'ব লাগিব বুলি কৈ আছে কিন্তু মই কৈছোঁ চিলাই দিবি দে একো নহয় কাৰণ বহুতখিনি মানে কাটা খাইছে ন ভিতৰলৈকে একদম কাটা খাইছে তো সেইকাৰণে মানে কৈছোঁ আৰু মাক যে একো নহয় দে যিখিনি কষ্ট আৰু কষ্ট দিয়াখিনিতো দিবই ন ভগৱানে সেইখিনি কৰি লওঁ বুলি হ'লে কৈছোঁ কিন্তু কিবা কৰে মা তো তাৰ কথা সেইটো কৰে নকৰে তথাপিও মই মেডিকেলত লৈ যাম আৰু সেইখিনি চাম আৰু ফুলাখিনি সোনকালে কমিলে ভাল হয় কাৰণ ঘৰতো কাম বন কৰা মানুহ একদমেই নাই মায়ে যিহেতু অকলে আছে আৰু মইনো আৰু ক'ত সদায় যাব পাৰিম আৰু দেখিছে চাগে মই কিমান মানে ঘৰৰ কামখিনি কৰিব লগা হয় মাৰ গাৰ বেয়া হ'লেতো মোৰ দেখি আৰু মানে অসুবিধা হৈ যায় কাৰণ মা থাকিলেহে বহুতখিনি সহায় হয় আৰু মাৰ গা বেয়া হ'লেতো মোৰ দেখি আৰু মা গোটেইখিনি অকলে কৰিব নোৱাৰে আৰু তাতেও মানে তাতো দুজনে মানুহ দেউতা বাহিৰত গ'লে আৰু মাক চাব লগা কোনো নায়েই যিখিনি পাৰে দেউতা কৰি থৈ যাবৰ কাৰণে কৈছোঁ আৰু ভালে থাকক আৰু আজিৰ দিনটো এনেকৈ গ'ল এতিয়া মানে ভুই ৰুব যাওঁ আৰু বৰষুণো আহিব আৰু বতৰটো বৰষুণ আহিলে ভাল পাব লাগিছে কাৰণ একদমেই মানে মাটিবিলাক শুকাই গৈছে আৰু বিধানবিলাকো বহুত বেয়া হৈছে এইবাৰ এতিয়া ভুই ৰুবলৈ যাওঁ এইখিনি আছিল কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব বাই বাই গাইজ